নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয় আৰু বেচৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। নমস্কাৰ আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড এমডি চেনেললৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আমাৰ ৰাজ্যৰ প্ৰতিখন চৰকাৰী আৰু বেচৰকাৰী অৰ্থাৎ যিসমূহ বিদ্যালয়ৰে ইউডাইছ কোড আছে ইউডাইছ কোড থকা প্ৰতিখন বিদ্যালয়ৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। অৰ্থাৎ আমাৰ ইউডাইছ পৰ্টেলত বৰ্তমান ইতিমধ্যে আমাৰ ষ্টুডেণ্ট মডিউলত ষ্টুডেণ্টৰ প্ৰগ্ৰেশ্যন এক্টিভিটি ইম্পোর্ট এক্টিভিটি লগতে আমাৰ নিউ ষ্টুডেণ্টসমূহ এড প্ৰচেছ ইতিমধ্যে প্ৰায় কমপ্লিট হৈ গৈছে। অৰ্থাৎ নিউ ষ্টুডেণ্ট এড বুলি কওঁতে আমাৰ ক্লাছ 1ৰ তলৰ যিসমূহ আছে P1, P2, P3 এণ্ড ক্লাছ 1ৰ যি ষ্টুডেণ্টসমূহ আছে এই ষ্টুডেণ্টসমূহৰ এড প্ৰচেছটো বৰ্তমান প্ৰায় আমাৰ সমাপ্ত হৈছে। এতিয়া আমাৰ ইউডাইছ পৰ্টেলত আমাৰ টিচাৰ মডিউলৰ অৰ্থাৎ প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ যি টিচাৰ প্ৰফাইলটো আছে এই টিচাৰ প্ৰফাইলটো বৰ্তমান আমি আপডেট দিব লাগিব। আপডেট দিয়াৰ যি টিচাৰ মডিউল পাৰ্টটো আছে এই টিচাৰ মডিউল পাৰ্টটো বৰ্তমান এক্টিভেশ্যন হৈ আছে। গতিকে ছাৰ বাইদেউসকল আপোনালোকে নিজৰ বিদ্যালয়ত থকা শিক্ষাগুৰু ছাৰ বাইদেউসকল অৰ্থাৎ আপোনালোকৰ নিজৰ যি টিচাৰ প্ৰফাইলটো আছে এই টিচাৰ প্ৰফাইলটো আপোনালোকে কেনেকৈ আপডেট কৰিব মই আজিৰ এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাবলৈ যত্ন কৰিম। গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ যেনে আপোনালোকে এবচেঞ্চ ৰিজনসমূহ আপোনালোকে কেনেকৈ আপডেট দিব লাগে, লিভসমূহ আপোনালোকে কেনেকৈ ল'ব লাগে, লিভ লোৱাৰ পাছত আপোনালোকে কেনেকৈ এপ্ৰুভ কৰিব লাগে, MDMৰ মেছেজসমূহ কেনেকৈ পঠাব লাগে, মেছেজ পঠোৱাৰ পাছত আকৌ কেনেকৈ আপোনালোকে চেক কৰিব, এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ আপোনালোকে এই চেনেলটোৰ যোগেদি লাভ কৰিবলৈ সক্ষম হ'ব। তেনেহ'লে বলক ছাৰ বাইদেউসকল আজিৰ মেইন টপিকটো আমি আপোনালোকক দেখাবলৈ যত্ন কৰোঁ। ছাৰ বাইদেউসকল আপোনালোকে ক্ৰম ব্ৰাউজাৰ বা গুগলত যিকোনো এটা ব্ৰাউজাৰত যাব, যিকোনো এটা ব্ৰাউজাৰত গৈ আপোনালোকে ইয়াতে চাৰ্চ বাৰত লিখিব udaisplas.gov.in। আপোনালোকে যি লিংকটো দেখা পাইছে udaisplas.gov.in আপোনালোকে এই লিংকটোত ক্লিক কৰি দিব। এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ পেজটো খোল খাব। এই পেজটোত আপোনালোকে ইউডাইছ প্লাছ স্কুল ডাটা কেপচাৰ যি অপশ্যনটো দেখা পাইছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ পেজ এটা খোল খাব, যি পেজটোত আপোনালোকে এনেধৰণৰ বহু অপশ্যন দেখা পাব আৰু ইয়াতে দেখা পাব আপোনালোকে প্ৰফাইল এণ্ড ফেচিলিটিজ, টিচাৰ মডিউল, ষ্টুডেণ্ট মডিউল, ৰিপৰ্ট মডিউল। ইয়াতে আপোনালোকে কি কৰিব, টিচাৰ মডিউল যি অপশ্যনটো দেখা পাইছে এই টিচাৰ মডিউল অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। টিচাৰ মডিউল অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ ইউডাইছ প্লাছ টিচাৰ মডিউল বুলি এনেধৰণৰ পেজটো খোল খাব আৰু ইয়াতে আপোনালোকে ইউজাৰ ID দি দিব, পাছৱৰ্ড দি দিব আৰু কেপচা দি আপোনালোকে লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ এটা বিশেষ পেজ খোল খাব। মই ব্লক ID দি খুলিছোঁ, ইয়াৰ বাবে ব্লকৰ যিমানখিনি স্কুল আছে ইয়াতে শ্ব' কৰি আছে। টোটেল নাম্বাৰ অফ স্কুল ইয়াতে যোনটো আছে আমি ইয়াতে জাষ্ট ক্লিক কৰিব লাগিব। আপোনালোকে নিজৰ স্কুল ID দি খুলিলে আপোনালোকে এনেধৰণে দেখা পাব আৰু আপোনালোকে ইয়াতে ক্লিক কৰি দিব। পাইছোঁ আমাৰ ব্লকৰ যিমানখিনি স্কুল আছে আমি গোটেইখিনি এনেধৰণে চাব পাৰিছোঁ। গতিকে আপোনালোকে এনেধৰণে দেখা পাইছে যে স্কুলসমূহ প্ৰায়ে ইনকমপ্লিটেড হৈ আছে। চাওক আপোনালোকে নেক্সট পেজ দিলে যেতিয়া দিওঁ আপুনি এনেধৰণে ইনকমপ্লিটেড প্ৰায় 90% স্কুল এতিয়াও ইনকমপ্লিটেড আছে। গতিকে ছাৰ বাইদেউসকল মই আপোনালোকক এতিয়া দেখাবলৈ গৈ আছোঁ যে এখন স্কুল আমি লগ ইন কৰিম। আপোনালোকে এতিয়া বৰ্তমান আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ দেখা পাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে টোটেল টিচাৰ আছে 3 আৰু ইনকমপ্লিটেড আছে 3। তো গতিকে ইয়াতে এজন টিচাৰৰো প্ৰফাইল আপডেট হোৱা নাই। গতিকে আমি যিহেতু আপডেট কৰিব লাগিব তাৰ বাবে আপোনালোকে যোনটো টোটেল ইয়াতে 3 দেখা পাইছে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে যিমান শিক্ষকসকল থাকিব তেওঁলোকৰ গোটেই এনেধৰণৰ দেখা পাব। চাওক এতিয়া আমি যেতিয়া জুম কৰি দিওঁ, জুম কৰি আমি যেতিয়া চাবলৈ ধৰিম, চাওক ইয়াতে আপোনালোকে জেনেৰেল প্ৰফাইল থাকিব, এপইণ্টমেণ্ট এণ্ড টিচিং প্ৰফাইল থাকিব আৰু ট্ৰেইনিং এণ্ড আদাৰ ডিটেইলছ থাকিব। গতিকে আমি এটা এটাকৈ আপডেট কৰিব লাগে। আপডেট কৰাৰ বাবে আমি কি কৰিব লাগিব, যি জেনেৰেল প্ৰফাইল আছে এই জেনেৰেল প্ৰফাইলত আমি ক্লিক কৰিব লাগিব। এনেধৰণৰ দেখা পাব যে আপোনালোকৰ যি ডাটাসমূহ আছে গোটেইখিনি আপোনালোকে এনেধৰণে দেখা পাব। অৰ্থাৎ আপোনাৰ নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ষ্টেট ID, কাষ্ট, এনেধৰণৰ আপোনালোকৰ মোবাইল নাম্বাৰকে ধৰি আধাৰ নাম্বাৰকে ধৰি গোটেইখিনি আপোনালোকে ভেৰিফাই কৰি ল'ব। স্কুল জইনিং, ছাৰ্ভিচ জইনিং, এনেধৰণে গোটেই ডিটেইলছটো আপোনালোকে ভেৰিফাই কৰি ল'ব। ভেৰিফাই কৰি লোৱাৰ পাছত আপোনালোকে কি কৰিব, জাষ্ট আপডেট যি অপশ্যনটো দেখা পাইছে আপোনালোকে এই আপডেট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আপডেট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে জেনেৰেল প্ৰফাইল যি অপশ্যনটো আছে ইয়া বৰ্তমান আপডেট হৈ গৈছে। ইয়াৰ পাছত আপোনালোকে কি কৰিব লাগিব, এপইণ্টমেণ্ট এণ্ড টিচিং প্ৰফাইল যি অপশ্যনটো আছে ইয়াতে ক্লিক কৰিব লাগিব।
ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণে নেক্সট একটা পেজ খোল খাব আৰু যি পেজটোত আপোনালোকে ভালকৈ ভেৰিফাই কৰি ল'ব আপোনালোকৰ যি ডাটাসমূহ আছে এই ডাটাসমূহ আপোনালোকে কোনটো ইয়েছ হয় কোনটো নো হয় আপোনালোকে ভালকৈ চাই দিব চাই দিয়াৰ পাছত আপোনালোকে জাষ্ট কি কৰিব যি আপডেট অপশ্যনটো আছে আপোনালোকে এই আপডেট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই যি এপইণ্টমেণ্ট আৰু টিচিং প্ৰফাইলৰ যি ডাটাসমূহ আছে এইটো আপডেট হৈ গৈছে ইয়াৰ পাছত আপোনালোকে নেক্সট এটা পেজ খোল খাইছে এই পেজটোত আপোনালোকে গোটেই ডাটাটো চাব গোটেই ডাটাটো যদি আপোনালোকে ঠিক আছে তেতিয়াহ'লে আপোনালোকে জাষ্ট আপডেট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব আৰু যদি আপোনালোকৰ কিবা হাল সলনি কৰিব লগা আছে বা ইয়েছ নো দিব লগা আছে আপোনালোকে দিব দিয়াৰ পাছত জাষ্ট আপডেট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব আপডেট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আমাৰ এটা অপশ্যন আমাৰ থাকি গৈছে যে ৱেদাৰ টিচাৰ ৰিচিভ ট্ৰেইনিং আণ্ডাৰ নিষ্ঠা অৰ্থাৎ টিচাৰজনে নিষ্ঠা ট্ৰেইনিংটো লৈছে না নাই অৰ্থাৎ যদি লৈছে তেতিয়াহ'লে আপোনালোকে ইয়েছ দিব যদি লোৱা নাই তেতিয়াহ'লে নো দিব টিচাৰজনে নিষ্ঠা যি ট্ৰেইনিংটো আছে এই নিষ্ঠা ট্ৰেইনিংটো লোৱা হৈছে ইয়াৰ বাবে আমি ইয়েছ দিলোঁ ইয়েছ দিয়াৰ পাছত আমি কি কৰিব লাগিব জাষ্ট আমি কি কৰিম আপডেট যি অপশ্যনটো আছে এই আপডেট অপশ্যনটোত আমি ক্লিক কৰি দিম আপডেট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এই টিচাৰজনৰ চাওক আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া ডাটাসমূহ সম্পূৰ্ণ আপডেট হৈ গৈছে চাওক জেনেৰেল প্ৰফাইলৰ এইটো গ্ৰীণ আহি গৈছে অৰ্থাৎ এইটো আপডেট হৈ গৈছে এপইণ্টমেণ্ট এণ্ড টিচিং প্ৰফাইল যোনটো আছিলে এইটো আপডেট হৈ গৈছে ট্ৰেইনিং এণ্ড আদাৰ ডিটেইলছ যি আছিলে ইও আপডেট হৈ গৈছে অৰ্থাৎ ইয়াৰ ডাটাসমূহ সম্পূৰ্ণ কমপ্লিটেড হৈ গৈছে বা আপ টু ডেট হৈ গ'ল তো এনেধৰণে বাকী টিচাৰসমূহৰো আমি বা আপোনালোকে এনেধৰণে জেনেৰেল প্ৰফাইল এপইণ্টমেণ্ট এণ্ড টিচিং প্ৰফাইল টিচাৰ ট্ৰেইনিং এণ্ড আদাৰ ডিটেইলছসমূহ আপোনালোকে এনেধৰণে ষ্টেপ বাই ষ্টেপ এটা এটাকৈ আপোনালোকে আপডেট কৰিব কিবা যদি আপোনালোকক চেঞ্জ কৰিব লগা আছে আপোনালোকে কিছুমান চেঞ্জ কৰিব পাৰিব কিছুমান কিন্তু আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব যিহেতু আপোনালোকে ডাটা যোনটো দিছিলে সেইটোৱে হৈ আছে গতিকে ইয়াৰ পাছত আপোনালোকে এনেধৰণে এটা এটাকৈ আপোনালোকে আপডেট কৰি ল'ব পাৰিব তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আপোনালোকে আশা কৰিছোঁ বুজি পাইছে তো গতিকে ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ